আচাৰৰ কাৰণে মই এইখিনি বগৰী লৈছোঁ। এয়া 2 কেজিমান বগৰী হ'ব, বজাৰৰ পৰা অনা। প্ৰথমে বগৰীখিনি মই ভালদৰে ধুই পেলানি অলপ ৰ'দত নাই শুকোৱা, ভিতৰতে ডলা এখনত মেলি দিলোঁ। পানীখিনি নোহোৱাকৈ শুকুৱাই ল'লোঁ। এয়া দেখিছেনে? আৰু মিঠা বগৰী আচাৰ বনাবৰ কাৰণে আমি অলপ পকা বগৰী ল'ব লাগে। পকা বগৰীৰে মিঠা বগৰীৰ আচাৰ ভাল হয়। আৰু নিমখীয়া বনাবৰ কাৰণে কেঁচা বগৰী দিলেও একো নহয়, কিন্তু মিঠাৰ কাৰণে এনেকুৱা পকা বগৰীৰেহে খুব ভাল হয়। আৰু এই যে কেঁচা বগৰীকেইটা দেখিছে, এইকেইটা মই নিদিওঁ বাৰু। কেঁচা বগৰীটো মই মিঠা বগৰী আচাৰত নিদিওঁ। আৰু এটা কথা, বিলাক আমি যেতিয়া ঠাৰিটো গুচাম তেতিয়া এনেকুৱা কিছুমান যদি আমি বেয়া বগৰী পাওঁ, দেখিছেনে, এইবোৰ দিব নালাগে, বা অকণমান বেয়া হ'লেও দিব নালাগে। কাৰণ এটা বেয়া বগৰীয়ে আমাৰ গোটেই বগৰীৰ আচাৰখিনি বেয়া কৰি দিব। তেতিয়া আমাৰ কি হ'ব, ইমান কষ্টৰে বগৰীখিনি মছলা তেল দি বা কষ্ট কৰি বনাম, গোটেই বগৰীখিনি বেয়া হ'লে খাবলৈ নাপালে বহুত বেয়া লাগিব, নহয়নে বাৰু? সেইকাৰণে আমি অকণমান বেয়া বগৰী এটাও যদি দেখোঁ, সেইটো নিদিয়াই ভাল। এতিয়া বগৰীখিনি মই কি কৰিম, এয়া ঠাৰিটো গুচাই দিম। এনেকৈ ঠাৰিটো গুচাই অকণমান এনেকৈ আমি ভাঙি দিম। এয়া দেখিছেনে? এনেকৈ অকণমান ভাঙি দিলে কি হ'ব, বগৰীখিনিত ধুনীয়াকৈ মিঠা আৰু তেল আৰু যি আমি মছলা মিলাওঁ তেনেকৈ এয়া সোমাই যাব। আৰু বগৰীটো তেতিয়া খাবলৈ বহুত সোৱাদ লগা হয়। আৰু পকা বগৰী ঠাৰিটো দিবই নালাগে, ঠাৰিটো ওলাই যায়। এনেকৈ কৰি অকণমান এয়া এনেদৰে মই গোটেই বগৰীখিনি, চবেই জানেই বাৰু এইটো কথা, কেনেকৈ ভাঙিব লাগে, কি কৰিব লাগে। এয়া দেখিছেনে? মই 3টা ধুনীয়াকৈ ভাঙি ল'লোঁ। এইদৰে মই গোটেই বগৰীখিনিৰ ঠাৰিটো গুচাই অলপ অলপ ভাঙি ল'ম। তাৰপিছত মই আপোনালোকক দেখুৱাম কেনেদৰে মই মিঠা বগৰীৰ আচাৰ বনাম। আচাৰত দিবৰ কাৰণে মই মছলাখিনি তৈয়াৰী কৰি লওঁ। মছলাত দিবৰ কাৰণে মই এয়া 2 চামুচ জিৰা ল'ম। 2 কেজি লৈছোঁ, সেইকাৰণে 2 চামুচ জিৰা লৈছোঁ। আৰু লগতে লৈছোঁ মই চফ। চফ দিলে মানে বহুত ভাল হয় আচাৰটো, সেইকাৰণে চফ মই এয়া 2 চামুচ আৰু অকণমান দিহে দিছোঁ। এয়া 1.5 চামুচ মই চফ দিলোঁ। আৰু 3টা মই এয়া শুকান জলকীয়া লৈছোঁ, এইকেইটা দি দিছোঁ। আৰু লগতে মই দিম এয়া 3টা সৰু ইলাইচি আৰু অকণমান লং দিম। এইটো মই দিওঁ আচাৰ বনালে, মোৰ ভাল লাগে, সেইকাৰণে মই দিওঁ। আৰু ধনিয়া দিম। গোটা ধনিয়া মই লোৱা নাই, মোৰ এইটো পেকেটৰ পিচা ধনিয়া আছে, সেইকাৰণে এই ধনিয়াটো মই পিছত মিলাম। এতিয়া এয়াই মছলা লৈছোঁ। আৰু বাকী কিছুমানে বহুত বেলেগ বেলেগ ধৰণে দিব পাৰে, একো নাই। যোনে যি ধৰণে মছলা খাই ভাল পায়, সেই ধৰণে মিঠা আচাৰটোত আপোনালোকে মছলা দিব পাৰে। মই এয়াই দিম। এতিয়া এই মছলাখিনি মই অকণমান ভাজি ল'ম। এয়া গেছত মই মছলা ভাজিবৰ কাৰণে কেৰাহী এখন পাতি দিছোঁ। আৰু আপোনালোকে ভাবিছে চাগে ইমান ডাঙৰ কেৰাহীখন কিয় পাতি দিছে। মই মছলা ভজাৰ পিছত ইয়াতে তেল দিয়েই দিম আচাৰ বনাবৰ কাৰণে, সেইকাৰণে ভাবিলোঁ সৰু কেৰাহী লোৱাতকৈ ডাঙৰ কেৰাহীখনকে লওঁ। আৰু এয়া মছলাখিনি মই ইয়াতে দি দিছোঁ আৰু অকণমান ভাজি ল'ম। এয়া মোৰ হৈ গৈছে। মই মছলা বেছি দেৰি নাভাজোঁ, অকণমানেই ভাজোঁ। বেছি দেৰি ভাজিলে কেতিয়াবা তিতাও লাগে, বেছি ভাজ খাই গ'লে। সেইকাৰণে অকণমান ভাজিলেই হয়, তেতিয়া সোনকালে ধুনীয়াকৈ গুড়ি হ'ব। এয়া এতিয়া মই কেৰাহীখনৰ পৰা উলিয়াই ল'ম ধুনীয়াকৈ। এতিয়া মই গেছৰ ফ্লেমটো বেছি কৰি দিছোঁ। আৰু এইখন কেৰাহীতে মই তেলখিনি গৰম কৰি ল'ম। এয়া মই তেল দি দিলোঁ। তেল বেছি দিয়া নাই, কাৰণ মিঠা আচাৰত ইমান তেল নিদিলেও হ'ব। আৰু তেলখিনি গৰম হয় মানে মই মছলাখিনি পিচি লওঁ। তেল গৰম হৈ গ'ল, তাতে মই এয়া 1 চামুচমান পাঁচফোৰণ হ'ব দি দিছোঁ। আৰু এয়া আমাৰ বগৰীখিনি, মই বগৰীখিনি নেদেখুৱালোঁ বাৰু ঠাৰিটো গুচাই আপোনালোকক। এয়া গোটেই বগৰীখিনি মই ঠাৰি ধুনীয়াকৈ গুচাই ল'লোঁ। এতিয়া এইখিনি মই তেলতে দি দিম। এয়া গোটেইখিনি তেলতে দি দিলোঁ। আৰু অকণমান দেৰি মই ভাজি ল'ম বগৰীখিনি। বগৰীখিনি অকণমান তেলত ভাজি ল'লে, অকণমান পানী চানী থাকিলেও, বাৰু পানী নায়েই, তথাপিতো ধুনীয়াকৈ শুকাই যায়। আৰু বগৰীৰ ভিতৰতো কেতিয়াবা পানী থাকে ন, সেইবোৰ ধুনীয়াকৈ আৰু শুকাই যাব।
আৰু তেলত ভাজি ল'লে বস্তুবোৰ অকণমান খাবলৈ ভাল লাগে, সেইকাৰণে অকণমান দেৰি মই তেলতে এনেকৈ ভাজি লৈছোঁ চব। এয়া এতিয়া মই ইয়াতে নিমখ দি দিওঁ অকণমান, সোৱাদ অনুসৰি নিমখ দি ল'ব। আৰু মই এয়া চামুচে দিছোঁ, সৰু চামুচেৰে, আৰু লগতে হালধি অকণমানো দি দিওঁ। এয়া হালধি আধা চামুচতকৈ অকণমান বেছি দিছোঁ, আৰু এতিয়া ধুনীয়াকৈ লৰাই দিম নিমখ হালধি চবতে লগাকৈ। এতিয়া ইয়াতে আমি গুড় দি দিম। এয়া গুড় আমাৰ 300 গ্ৰামমান হ'ব, এইখিনি গুড় ইয়াতে আমি দি দিম। আৰু আমি এতিয়া ধুনীয়াকৈ এইখিনি লৰাই থাকিম গুড়খিনি গলালৈকে। ধুনীয়াকৈ গুড়খিনি গলি যাব, তেতিয়াহে মছলা ইউজ কৰিম। এতিয়া মছলা নিদিওঁ মই। আমাৰ গুড়খিনি ধুনীয়াকৈ গলি গ'ল, এতিয়া মই ইয়াতে মছলা মিলাই দিম। আৰু ধনিয়া, পেকেটৰ ধনিয়া দিব লাগিব, ইয়াত ধনিয়া মিলোৱা নাছিলোঁ, অকণমান ধনিয়া এয়া দি দিছোঁ। আৰু অকণমান জলকীয়াৰ গুড়ি দি দিওঁ মই। এয়া এতিয়া আমি এইখিনি ধুনীয়াকৈ লৰাই দিম, মিলাই দিম ভালকৈ। এয়া দেখিছেনে কিমান ধুনীয়া হৈ গৈছে। এয়া এয়া দেখিছেনে মোৰ ধুনীয়াকৈ হৈ গ'ল। আৰু ইয়াতে মই অকণমান কেঁচা চপ দি দিওঁ। কেঁচা চপ দিলে খোৱা মানে গন্ধটো বহুত ধুনীয়া আহে। আৰু এতিয়া মই অকণমান এয়া হৈছে ভিনেগাৰ অকণমান দি দিম। ভিনেগাৰ দিলে আমাৰ আচাৰখিনি বেয়া নহয়। 2 চামুচমান হ'ব, দি দিছোঁ মই। আৰু এতিয়া গোটেইখিনি বস্তু মই আকৌ এবাৰ ধুনীয়াকৈ লৰাই দিম। এয়া দেখিছে নহয়। এতিয়া মই গেছটো অফ কৰি দিম, হৈ গ'ল। আৰু ইয়াতকৈ যদি আমি বেছি কৰি থাকোঁ তেতিয়া বহুত লিকটীয়া হৈ যায়, আচাৰটো লিকটীয়া হ'ব, ভাল নালাগিব খাবলৈ। এতিয়া অলপ জুলীয়া যেন দেখিছে, কিন্তু একো নাই, ইয়াত ধুনীয়া হৈছে মানে। আৰু ঠাণ্ডা হোৱাৰ লগে লগে নিজে নিজে টান হৈ যাব। আমাৰ হৈ গ'ল এয়া। এতিয়া মই গেছটো অফ কৰি দিছোঁ। আৰু এইখিনি এতিয়া মই ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকক আকৌ দেখুৱাম মই। এইয়া দেখিছেনে ইমান ডাঙৰ বটল। আপোনালোকে ভাবিব হয় দেই, বটলটো বহুত ডাঙৰ হৈছে। সৰু বটলবোৰ মোৰ আচাৰ মানে থোৱা হয়, বনোৱা হয়। মই ভিডিঅ'বোৰ দিছোঁৱে, আচাৰৰ ভিডিঅ'। সৰু বটল শেষেই হৈ গ'ল, সেইকাৰণে এই ডাঙৰ বটলটো আছে। এইটোকে মই ধুনীয়াকৈ ধুই পেলানি একদম শুকুৱাই থৈছোঁ, ইয়াতে থ'ব লাগিব। আৰু আচাৰ থ'বলৈ সদায় মই কৈয়ে থাকোঁ, চিচাৰ বটল ল'ব লাগে। চিচাৰ বটলত আচাৰ ভাল হৈ থাকে, আৰু ভাল ধৰণে শুকুৱাই যাতে পানী নাথাকে তেনেদৰে ল'ব লাগিব। এইটো দেখিছেনে। এতিয়া মোৰ আচাৰখিনি ঠাণ্ডা হোৱাৰ লগে লগে মই আৰু এই বটলত ভৰাইহে দিম। আৰু এইয়া দেখিছেনে মোৰ বগৰী আচাৰখিনি হৈ গ'ল। আৰু অলপ গৰম হৈ আছে, ঠাণ্ডা হ'বৰ কাৰণে মই গেছৰ পৰা নমাই তলত থৈ দিছোঁ। আৰু দেখিছেনে আচাৰখিনি কিমান ধুনীয়া লাগিছে। আৰু মই এটা মানে খায়ে পেলালোঁ, গৰম হৈ আছে যদিও। খাবলৈ বহুত সোৱাদ লগা হৈছে। মিঠা, টেঙা আৰু জ্বলা একদম পাৰফেক্ট হৈছে। আৰু মিঠা বগৰী আচাৰ সকলোৱে বনাবলৈ জানেই, তথাপিতো মই ভাবিলোঁ মইনো কেনেদৰে বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱাওঁ। আৰু কি জানেনে, মই যি বস্তু বনাওঁ আপোনালোকক নেদেখুৱালে মানে মোৰ ভাল নালাগে। আৰু আপোনালোকেও মোৰ আচাৰৰ ৰেচিপিবিলাকত ইমান সমৰ্থন কৰিছে, ভাল পাইছে, সেইকাৰণে মই ভাবিলোঁ মিঠা আচাৰৰ ৰেচিপিটো মই আপোনালোকক কেনেকৈ বনাইছোঁ দেখুৱাই দিওঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে ভিডিঅ'সমূহ পাই থাকিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া নতুন নতুন ভিডিঅ'বোৰ সোনকালে আপোনালোকে পাব। আৰু এইদৰে মোক মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণে মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।